আজি আমি কি শিকিম হাইড্ৰা ট্ৰিটমেণ্ট একচুৱেলি আজি মই আহিছোঁ নিউমি চেলন গুৱাহাটী ফুলুবাৰী চ' আজি সৰি নিউমি চেলনত আমি নতুনকৈ ইন্ট্ৰডিউচ হৈ আছে হাইড্ৰা 10-in-1 চ' আজি হাইড্ৰা 10-in-1 কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব ইয়াৰ বেনিফিট কি কি আছে সেইখিনি আজি আমি ক্লাছ দিম আমি ইউজ কৰিম আৰু ইয়াৰ বেনিফিটছ কি কি আৰু ইয়াৰ ফলত আমাৰ স্কিনখন কেনেকৈ ইম্প্ৰুভ হ'ব ইয়াৰ বিষয়ে আজি আমি শিকিম ইয়াতে আমাৰ 10টা টুল থাকে 10টা টুল মানে প্ৰপ ঠিক আছে এই প্ৰপ কেইটাই আমাৰ স্কিনত কেনেকৈ ইম্প্ৰুভ কৰে ইয়াৰ বিষয়ে আমি আলোচনা কৰিম ফাৰ্ষ্ট এইটো হৈছে বাবল ক্লিনজাৰ এইটো বাবল ক্লিনজাৰ ইয়াতে এটা সেৰাম দিয়া থাকে সেৰাম মানে লাইক দ্যাট লিকুইড ফেচ ৱাশ ইয়াৰ পৰা বাবলছ ওলাব বাবলছ ওলাই স্কিনখনক প্ৰথমে কি কৰে স্কিনখনৰ পৰা যিখিনি বাহিৰৰ পৰা অহা যিখিনি ধূলি বালু থাকে সেইখিনিক আঁতৰায় ঠিক আছে সেকেন্ড ষ্টেপত হ'ব আমাৰ এব্ৰেশ্যন ইয়াতে এইটো এব্ৰেশ্যন এইটো হৈছে এব্ৰেশ্যন ঠিক আছে সেকেন্ড ষ্টেপত আমাৰ এব্ৰেশ্যনে কি কৰে আমাৰ স্কিনৰ প'ৰ্ছৰ ভিতৰত যিখিনি পলিউশ্যন লাগি থাকে সেইখিনি উলিয়াই আনিব থাৰ্ড হৈছে সোভেল নাইফ বুলি কওঁ আমি এইখনক সোভেল নাইফ এইখন আজি নতুন সেইকাৰণে এইখন ভুল জেগাত লাগিছে নেকি এৰিয়া নাকৰ চুকত আমি দিব নোৱাৰো তাত আল্ট্ৰাচাউণ্ডেৰে আমি দিম ঠিক আছে চ' এইটো এটা আল্ট্ৰাচাউণ্ড হয় আল্ট্ৰাচাউণ্ড তিনি ধৰণৰ থাকে ইয়াতে প্ৰপ মানে কি হয় 7-in-1ত প্ৰপ কম থাকে 10-in-1ত প্ৰপ বেছি থাকে ঠিক আছে তাৰপিছত হয় এইটো হৈছে আমাৰ বাইপোলাৰ চকুৰ ইয়াতে যোনবিলাক ৰিংকলছ আহে আৰু ইয়াৰে বডিটো দিব পাৰি এইটো বডিত দিব পাৰি ডাঙৰটো যে আছে বডিত দিব পাৰি বডিত বেক চাইডত বা ইয়াতে চেলুলাইটবোৰ কম কৰিবৰ কাৰণে দিয়া হয় এইটো বডিত দিব পাৰি ইয়াৰে চেলুলাইট কম কৰিবৰ কাৰণে দিয়া হয় এইটো বাইপোলাৰ হয় বাইপোলাৰ স্কিন টাইটনিঙৰ কাৰণে যিখিনি চকুৰ ওচৰৰ এইখিনি জেগাত যে পাফিনেছ থাকে ইয়াতে যে ৰিংকলছ থাকে সেইখিনি মানে কলাজিন বুষ্ট কৰে আৰু ৰিংকলছখিনিক আঁতৰায় ঠিক আছে এইটো হৈছে আমাৰ সেৰাম ইয়াতে সেৰাম দিব লাগিব সেৰাম দি পেলাই স্প্ৰে কৰিব লাগিব ইয়াতে মাস্ক দিয়া নাই ন মাস্কখন নাই LED মাস্কখন নাই আমাৰ ডেড লেয়াৰ্ছখিনিক আঁতৰায় ইয়াতে মই আৰু এটা বস্তু ক'ব পাহৰিছোঁ আমাৰ এব্ৰেশ্যনে কি কৰে আমাৰ স্কিনৰ ভিতৰত থকা ব্লেক হেডছ হোৱাইট হেডছখিনি উলিয়াই আনে সোভেল নাইফে কি কৰে আমাৰ ডেড লেয়াৰ্ছ আঁতৰায় প্লাছ আমাৰ স্কিনৰ ভিতৰৰ পৰা যিখিনি পলিউশ্যন থাকে সেইখিনিকো উলিয়াই আনে থাৰ্ড হৈ গ'ল আমাৰ ফ'ৰ্থত আহিব আমাৰ আল্ট্ৰাচাউণ্ডেৰে আমি কি কৰিম সেৰাম বা ক্ৰীম জেল পেনিট্ৰেট কৰিম এয়া হৈছে আমাৰ স্কিন টাইটনিং এয়া এটা প্ৰপ ইয়াক আমি আল্ট্ৰাচাউণ্ড বুলি কওঁ আল্ট্ৰাচাউণ্ডে আমাৰ স্কিনৰ ভিতৰত গৈ আমাৰ যিখিনি সেয়া থাকে বেড কলেষ্ট্ৰল থাকে সেইখিনিক ব্ৰেক কৰে লগতে আমাৰ স্কিনখন টাইটনিং কৰে গ্লোয়িং কৰে আৰু আমাৰ স্কিনৰ আমাৰ যোনখিনি চেলুলাইট আছে সেইখিনিকটো বন্ধ কৰি দিয়ে লগতে আমাৰ কি কৰে কলাজিন বুষ্ট কৰে तुमको समझ में आ रहा है कि नहीं हो जाएगा कर देते हैं इसमें जो एक सेरम रहता है ना इसमें एक सेरम है ठीक है वो सेरम और पानी मिक्स करके हम लोग क्या करेंगे एब्रेशन जब करेंगे तो एब्रेशन क्या करेगा हमारा पोर्स को ओपन करेगा स्किन का अंदर आप लोग इधर में बैठ के लिखो मैं इधर से बात करती हूँ आप ऐसे रख के लिखो कहीं पे बैठ जाओ आप लोग ठीक है कोई बात नहीं यूज करते हैं या आपका सेरम के साथ हम डिस्टिल वाटर यूज करते हैं वो क्या करेगा हमारा स्किन को सॉफ्ट कर देगा स्किन का पोर्स को ओपन करेगा स्किन का पोर्स हल्का सा ओपन हो जाएगा लाइट कोलाजिन बूस्ट हो रहा है अगर आपका स्किन में कोलाजिन का मात्रा कम होगा तो आपका स्किन बूस्ट नहीं हो पाएगा
वो कोई भी प्रॉब्लम, जैसे कोई भी पोल्यूशन होगा, कोई भी बैक्टीरिया हो, उससे अफेक्ट हो जाएगा। तो इसीलिए हमारा बॉडी में कोलाजिन का मात्रा को बैलेंस करना, मतलब पीएच बैलेंस, कोलाजिन पीएच बैलेंस होना बहुत जरूरी है। देखो आज मैं सिर्फ इसके बारे में बोलूंगी ऐसा नहीं, पूरा स्किन थ्योरी होगा स्किन के ऊपर। आप लोग कैसे डिसाइड कर सकते हो, मतलब क्लाइंट को कैसे बोल पाओगे कि आपका स्किन में क्या कमी है, तो उस कमी को आप सजेस्ट कर सकते हो कि हाँ काउंसलिंग करना है कि आपका, जैसे इनका स्किन बहुत जैसे डिहाइड्रेट लग रहा है, बिकॉज क्या है इनका सारा ये हेल्दी है बट बहुत स्किन ड्राई है, बिकॉज स्किन में जो प्रोटीन चाहिए, जो बॉडी में उनका मिनरल्स का मात्रा है वो कम है, इसीलिए इनका स्किन क्या हो रहा है, डिहाइड्रेट हो रहा है, ड्राई दिख रहा है बहुत, है ना। आपका स्किन बहुत ज्यादा ड्राई है, जब भी स्किन बहुत ज्यादा ड्राई होगा तभी स्किन क्या होगा, बीमार होना शुरू होगा डेफिशिएंसी की वजह से, ठीक है। तो आपको ये हमारा अल्ट्रासाउंड क्या करेगा, बॉडी के अंदर जाके जो भी हम लोग सीरम पेनिट्रेट करेंगे या नरिशिंग क्रीम पेनिट्रेट करेंगे या कोई जेल पेनिट्रेट करेंगे, वो क्या करेगा, हमारा डायरेक्ट हमारा प्रोटीन को बढ़ाएंगे, स्किन का हम रेंज को बढ़ा लेंगे एकदम सामने से। ये देखो स्किन का हालत इनका, ओपन पोर्स है इनमें, रिंकल, फाइन लाइंस, पिगमेंटेशन, लूज स्किन, फाइन लाइंस, ठीक है। इस साइड का भी हालत वैसे ही है, पूरी फेस का आप लोग देख सकते हो। যিকোনো স্কিনত আমি এক জায়গাত দুবার নাটানো, রেডনেস হয়ে যায়, আবার স্কিন পুরো হয়ে যায়, টাইটনিংও করে ব্ল্যাক হেডস রিমুভ করা, স্ক্রাবিং তো। যদি খুব বেশি হাইপার সেন্সিটিভ স্কিনত আমি নিদিওঁ দেই। কোনে কৰিবা, যেতিয়া পানীটো আহিব তেতিয়াহে আমি টানিব লাগিব, পানীটো নাহিলে আমি নাটানো। স্কিনটা পানি না হলে ক্লায়েন্ট